নমস্কাৰ বন্ধুসকল। এগৰাকী মহিলা অৰ্ধনগ্ন অৱস্থাত প্ৰায় 6 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি গৈ আছিল আৰু যি ৰাস্তাৰে খোজকাঢ়িছিল সেই ৰাস্তাত গাড়ী মটৰ বা মানুহৰ একো কমি নাই, য'ত এনি টাইম সেই ৰাস্তাটোত ভিৰ থাকে আৰু অহা যোৱা মানুহ তাত দিনেই ৰাতি হৈয়েই থাকে। তথাপি সেই মহিলাগৰাকীৰ ফালে কোনোৱে ভাল চকুৰে চাই ওচৰত গৈ তাক যেন অকণমান কাপোৰ দিব লাগে এই জ্ঞানটো কাৰো নহ'ল। আৰু এই ঘটনাটো হ'ল 10-11 তাৰিখৰ নিশা ঠিক 9 বজাৰ, এইটো অক্টোবৰ মাহৰ ঘটনা। আৰু এনেতে নিশা যেতিয়া 9 বাজিছিল তেতিয়া এজন নৌসেনাৰ অধিকাৰী তেখেতে দেখা পায় সেই মহিলাগৰাকীৰ ওচৰলৈ যায়। ওচৰত গৈ দেখা পায় সেই মহিলাগৰাকীৰ যি প্ৰাইভেট পাৰ্টেৰে বহুত তেজ বিয়পি আছিল আৰু সেই তেজবোৰ দেখা পাই লগে লগে তেখেতে মনত এটা সন্দেহ হ'ল, কাৰণ এনেকৈ সচৰাচৰ ইমান তেজ ওলাব লগা কোনো কথা নাই। কিন্তু তেখেতে লগে লগে পুলিচক ফোন কৰিলে যে কিবা এটা অঘটন হৈছে ইয়াত, নহ'লে এনেকুৱা হ'বই নোৱাৰে। আৰু যেতিয়া পুলিচক খবৰ কৰি লগে লগে পুলিচ তাত আহিও পায়, কাৰণ দিল্লীৰ পুলিচ আপোনালোকে জানে। মহিলাগৰাকীক লৈ গৈ এইমছত এডমিট কৰি দিয়ে আৰু এইমছৰ হস্পিটালে কয় যে আৰু যদি 1 ঘণ্টামান দেৰি হ'লে এই মহিলাগৰাকী আৰু জীয়াই নাথাকিলেহেঁতেন, কাৰণ ইমান তেজ ওলাই গৈছে শৰীৰৰ পৰা, ইণ্টাৰনেল ব্লিডিং হৈছিল। আৰু এই ইণ্টাৰনেল ব্লিডিঙৰ কাৰণটো যি আপোনালোকে জানিলে আপোনালোকৰো গাৰ নোম শিহৰি উঠিব। আচলতে কিছু সময় আগতে সেই মহিলাগৰাকীক এজন শামছুল নামৰ মানুহ আৰু লগতে এজন প্ৰমোদ মানুহ নামৰ, আৰু এই দুয়োজনৰ শামছুলৰ দুয়োখন ভৰি নাই, বিকলাংগ। আৰু সেই যেন সেই প্ৰমোদ হ'ল এজন ভাঙা চিঙাৰ বেপাৰী, মানে বেয়া বস্তুবোৰ কিনি সি জমা কৰে আৰু সেইবোৰ সি অইন মানুহৰ তাত বিক্ৰী কৰে। আৰু সেই দুয়োজনে মিলি তাইৰ সেই সময়ত অলপ মানসিক সন্তুলনো হেৰাই গৈছিল। আৰু এই গোটেইখিনি ঘটনা আপোনালোকে জানিবলৈ হ'লে আৰু কিছু আগৰ পৰা মই কাহিনীটো ক'ব লাগিব। সেই মহিলাগৰাকী হ'ল উৰিষ্যাৰ, আৰু উৰিষ্যাতে সেই মহিলাগৰাকী নাৰ্ছৰ কোৰ্চ কমপ্লিট কৰে, আৰ্টছত BA পাছ কৰে, লগতে সমাজ সেৱাৰ এটা ডিগ্ৰী তাই তাত আছিল। আৰু বহুত উচ্চ মনোকাংক্ষা লৈ তাই দিল্লীলৈ যায় আৰু দিল্লীত গৈ কেইমাহমান নাৰ্ছৰ কাম কৰে। কিন্তু নাৰ্ছৰ কামত তাইৰ ইমান এটা মনোযোগ নবহাত তাই ঠিক কৰিলে যে তাই সমাজ সেৱাই কৰিব, আৰু সেই বুলি এটা NGOত তাই জইন কৰে। আৰু সেই NGOটোৰ জৰিয়তে মহিলাবোৰক তাই বহুত হেল্প কৰে। আৰু তেনেকৈয়ে কিছুদিন মানে কিছু মাহ হোৱাৰ পিছত সেই মহিলাগৰাকীৰ অলপ ব্ৰেইনে কাম নকৰা হৈ যায়, মানে মানসিক সন্তুলন যিটো হেৰাই পেলাই তাই সেই NGOৰ পৰা ওলাই আহি প্লেটফৰ্মত থাকিবলৈ আৰম্ভ কৰে। আৰু সেই NGOৰ মানুহে অলৰেডি পুলিচক ইনফৰ্মো কৰিছিল যে এনেকুৱাকৈ এজনী ছোৱালী হেৰাইছে, আমাৰ ইয়াৰ পৰা ওলাই গুচি গৈছে। আৰু তেতিয়া সেই পুলিচে বিচাৰি পেলাই তাইক পাইছিলোঁ, আৰু তাইৰ যি ঘৰত খবৰো কৰিছিল, ঘৰৰ মানুহবোৰে নিবও আহিছিল তাইক দিল্লীৰ পৰা উৰিষ্যালৈ, কিন্তু তাই ঘূৰি নগ'ল। আৰু ঘূৰি নোযোৱাত তেনেকৈ তাই প্লেটফৰ্মে এনেকৈ ঘূৰি আছিল। কিন্তু তাই গম পোৱা নাছিল যে দিল্লীত যেন তাই এনেকুৱা অঘটন ঘটিব বুলি। সেই শামছুল আৰু প্ৰমোদে তাইক সিদিনা নিশা তাই য'ত
শুই আছিল বা য'ত বহি আছিল সেই তাৰ পৰা ওচৰতে অকণমান জংঘল আছিলে আৰু সেই জংঘলৰ ভিতৰলৈ তাইক চুচৰি লৈ যায় আৰু লৈ গৈ দুয়োজনে মিলি তাইক যেতিয়ালৈকে সিহঁতৰ মনৰ তাপ শেষ নহয় তেতিয়ালৈকে তাইক ধৰ্ষণ কৰে। আৰু এই ধৰ্ষণ কৰা দৃশ্য সেই ৰাস্তাৰে আহি থকা এজন অটোৱালাই দেখা পায়, যাৰ নাম প্ৰভু। আৰু সেই প্ৰভুৱে তাত গৈ সিহঁতে যি কৰিছিল তাকেই সিও আকৌ এবাৰ কৰে। কৰাৰ পিছত সেই মহিলাগৰাকীক উঠাই পেলাই অটোত সোমাই সি আকৌ কিছু দূৰ লৈ যায় আৰু কিছু দূৰ লৈ যোৱাৰ পিছত সেই অটোৰ ভিতৰতে তাইক আকৌ ধৰ্ষণ কৰে। এবাৰ দুবাৰ নহয় বহুবাৰ কৰাৰ পিছত তাইক সেই অটোখনৰ পৰা সেই অৰ্ধনগ্ন অৱস্থাতে ৰাস্তাত পেলাই থৈ গুচি যায়। আৰু তাই যিহেতু মানসিক সন্তুলন হেৰাই পেলাইছিল সেইবাবে তাই কাকো একো নকয় বা তাই কাৰো লগত এই বিষয়ে কথাও নাপাতে। তাই তেনেকৈ খোজকাঢ়ি গৈ থাকে আৰু সেই গৈ থাকোঁতে সেই নৌ সেনাৰ অধিকাৰীগৰাকীয়ে পুলিচক খবৰ দিয়ে আৰু পুলিচে তাইক লৈ গৈ এইমছ হস্পিটেলত এডমিট কৰে। কিন্তু তাইৰ অৱস্থা এনেকুৱা, পুলিচে যিমান সোধাৰ পিছতো তাই একো এটা শব্দ নকৰিলে। আৰু এই দেখি পুলিচৰে এগৰাকী মাইকী মানুহ তাইক সেই সমাজসেৱী নিচিনাকৈ শাৰী পিন্ধাই পেলাই তাইৰ ওচৰত পঠাই দিয়ে আৰু তাইৰ সৈতে বহুত অন্য কথা পাতি লাহে লাহে তাইক গোটেইবোৰ কথা ডিটেইলছ হিচাপে বাহিৰ কৰি লয়। আৰু যেতিয়া গম পায় যে এনেকুৱা ঘটনা, যেতিয়া তাইক গোটেইবোৰ কথা কয় খুলি, কোৱাৰ পিছত প্ৰায় 700টা CCTV কেমেৰা সেই পুলিচবোৰে চেক কৰে আৰু লগতে 100জন অটো ড্ৰাইভাৰক এৰেষ্ট কৰিবলৈ পেলাই সোধা পোছা কৰে। আৰু এনেকৈ সোধা পোছা কৰোঁতে আৰু CCTV ফুটেজবোৰত অৱশেষত সেই 3জন মানুহক এৰেষ্ট কৰিবলৈ সক্ষম হয়। আজি দিল্লীত এই গোটেই কেছটো নিৰ্ভয়া 2 কেছ বুলি প্ৰচলিত হৈ গৈছে। আৰু নিৰ্ভয়া কেছ আপোনালোকে জানে 2012 চনত এটা কি ভয়ংকৰ এনেকুৱা এটা ঘটনা হৈছিল, যিটো ঘটনা আজিলৈকে ভাৰতবাসীয়ে পাহৰিব পৰা নাই। আৰু এইটোও ঠিক তেনেকুৱাই ঘটনা। আৰু প্ৰায় 21 দিন লাগিছিল সেই মহিলাগৰাকী সুস্থ হ'বলৈ। আৰু 21 দিন পাছত যেতিয়া তাই কয়, আৰু সেই কোৱাৰ পিছতহে সেই 3জন বদমাছক এৰেষ্ট কৰিবলৈ পুলিচে সক্ষম হয়। গতিকে আশা কৰোঁ চৰকাৰে অতি সোনকালে ফাষ্ট ট্ৰেকত এই কেছটো চলাই পেলাই সিহঁতক অতি সোনকালে শাস্তি দিব বুলি। আৰু লগতে আপোনালোকেও যদি তাইৰ শাস্তি বিচাৰে তেনেহ'লে কমেণ্ট বক্সত লিখিব। আৰু লগতে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব। লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।